গৰাখহনীয়াই সৰ্বশান্ত কৰিছিল গয়া ৰাইজক। সেই ভয়াৱহ দিন আজিও পাহৰিব পৰা নাই গয়া ৰাইজে। পিছে 4 বছৰৰ মূৰত কিছু সন্তুষ্টিৰ হাঁহি গয়া ৰাইজৰ মুখত। হয়, যোৱা 2020 চনত ভয়ংকৰ গৰাখহনীয়াৰ ফলত চিৰাল ভিটা মথাউৰি ছিঙি গৈছিল। ফলত অঞ্চলবাসী ৰাইজ এক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল। মানুহৰ ঘৰ দুৱাৰ সম্পূৰ্ণৰূপে নদীত জাহ গৈছিল। হাজাৰ হাজাৰ মানুহে বিভিন্ন ঠাইত স্থানান্তৰ কৰিব লগা হৈছিল নিজৰ ঘৰবাৰী। এতিয়াও বহু পৰিয়ালে মথাউৰিতেই জীৱন যাপন কৰি আছে। ফলত চৰকাৰে এই চিৰাল ভিটা মথাউৰি পুনৰ নিৰ্মাণ কৰিলে। তাৰে পকীকৰণ নিৰ্মাণ কাৰ্যৰ ৰাস্তাৰ কামৰ বাবে 3,79,04,400 টকা আবণ্টন দিয়ে চৰকাৰে। আৰু এই মথাউৰি ৰাস্তাৰ প্ৰাককলন অনুসৰে ঠিকাদাৰজনে কাম কৰাত স্থানীয় ৰাইজে চৰকাৰ আৰু ঠিকাদাৰক ধন্যবাদ জনাই মতামত প্ৰকাশ কৰে। 3,79,04,400 টকা যিখিনি কাম লৈ আহিছিলে বহুত ভাল লাগিলে। আমাৰ যোনজন ঠিকাদাৰ দাদাই আছে সি বহুত ধুনীয়াকৈ কামটো কৰি দিলে। আমি যদি বিগত 2020 চনৰ কথা ভাবোঁ, এতিয়ালৈকে আমাৰ গাৰ নম চিঞৰি উঠে। যেনেকুৱা পইচা ভুগি আছিলোঁ, কিন্তু আজিৰ যিটো আমি পৰিস্থিতিত আছোঁ, এনেকুৱা ভাবোঁ যে আমি অসমৰ ভিতৰতে ইমান ধুনীয়া এটা চৰকাৰৰ আণ্ডাৰতে আছোঁ। আমাৰ চৰকাৰখনে ইমান ধুনীয়াকৈ এটা ৰাস্তা, ইমান পিছপৰা ঠাইত যে এনেকুৱা এটা ৰাস্তা দিব আমি কল্পনাৰ বাহিৰতে পোৱা। এতিয়া একচুৱেলিতে সঁচাকৈ ক'বলৈ এতিয়া ছাৰপ্ৰাইজ পাইছোঁ। আমি বহুত ধুনীয়াকৈ বনাই দিছোঁ। সাংবাদিক বন্ধুসকল, ভালেই লাগিছে। আজি মানে ভাৰতবৰ্ষৰ স্বাধীন হোৱাৰ পৰ আজিলৈকে আমি এনেকুৱা উন্নয়নমূলক কাম আমি দেখা নাই। আমাৰ ইমান পিছপৰা মানে ঠাইত ইমান মানে সুন্দৰকৈ এটা মাথাউৰি পিডব্লিউ কাম হৈছে। তাৰ কাৰণে আমি হাজাৰ হাজাৰ ধন্যবাদ দিওঁ। এনেকুৱা যে কাম হৈছে, কামখিনি চাই আমি গভৰ্ণমেণ্টক ধন্যবাদ জনাইছোঁ। আৰু লগতে যিজন মানুহ ঠিকাদাৰ আছিল, মিৰাজুল হক নামৰ মানুহজন, আমি তাকো বিশেষ ধন্যবাদ জনাইছোঁ। এনেকুৱা কাম যাতে আমাৰ এনেকুৱা অঞ্চলত মানে আমাৰ অঞ্চলত যাতে এই ঠিকাদাৰবিলাকে কামবিলাক পায়। আমি ঠিকাদাৰক মানে গভৰ্ণমেণ্টৰ তৰফে মানে যাতে ঠিকাদাৰক অলপ সহায় সহযোগিতা কাম কৰে, আমাৰ অঞ্চলত যাতে কাম কৰিব পাৰে, আমি ঠিকাদাৰ সভাপতিক মানে অশেষ ধন্যবাদ জনাইছোঁ। ব্যুৰো ৰিপৰ্ট DA 365।